10 তাৰিখ কোন আঁচনিৰ টকা সোমাব সবিশেষ জনাই আছোঁ। হয় নমস্কাৰ, এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ আজিৰ কেইবাটা বিগ ব্ৰেকিং নিউজ। কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কেইবাটা আঁচনি ঘোষণা কৰিছে। হয়, যদি গোটৰ মহিলা আপুনি তেন্তে ভিডিঅ'টো এতিয়া লাইক কৰক। যদি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই তেন্তে এতিয়াই সবিশেষ চাওক। লগতে PM কিষাণ আঁচনিকে ধৰি কেইবাটাও ডাঙৰ ঘোষণা আহি পৰিছে। হয়, মই এটাকৈ জনাই আছোঁ। হয়, যদি আপুনি আত্মসহায়ক গোটৰ মহিলা তেন্তে 25,000 টকা লাভ কৰিব। দ্বিতীয় কিস্তি 25,000 টকা লাভ কৰিব। তাৰ বাবে আপোনালোকে যি 10,000 টকা দিছিলে 10,000 টকাৰে ভালদৰে ব্যৱসায় কৰিব লাগিব। যিসকলে ব্যৱসায় কৰিছে তেওঁলোকৰ বাবে আৰু এখন তালিকা প্ৰস্তুত কৰিব আৰু তালিকাত নাম থাকিলে লাভ কৰিব 25,000 টকা আৰু পৰৱৰ্তী সময়ত এই টকা 50,000 টকালৈকে বৃদ্ধি কৰিব। হয়, পৰৱৰ্তী খবৰ, যদি আপুনি PMAY ঘৰৰ বাবে জিঅ' টেগিং কৰিছে তেন্তে আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে। অতি শীঘ্ৰে বেংক একাউণ্টত প্ৰথম কিস্তিৰ 32,500 টকা সোমাব আৰু এই ঘৰ নতুন নিয়মেৰে বনাব লাগিব। প্ৰথম কিস্তিৰে প্লিন্থ লেভেললৈকে ঘৰ বনাব লাগিব আৰু এই ঘৰ সম্পূৰ্ণ যেতিয়া প্লিন্থ লেভেললৈকে সম্পূৰ্ণ হ'ব GRS আহি আপোনাৰ ফটো ল'ব। ফটো লোৱাৰ পিছত দ্বিতীয় কিস্তিৰ টকা আপোনাৰ বেংক একাউণ্টত সোমাই দিব আৰু বেংক একাউণ্টত যেতিয়া আপুনি লাভ কৰিব তেতিয়া আপুনি দ্বিতীয় কিস্তিৰ টকাৰে আপোনাৰ ঘৰৰ ভেণ্টিলেটৰ পৰ্যন্ত আপুনি কাম কৰিব লাগিব আৰু সবিশেষ মই জনাই দিম কেতিয়া টকা লাভ কৰিব। হয়, পৰৱৰ্তী খবৰ, PM কিষাণ আঁচনিক লৈ ডাঙৰ খবৰ আহি পৰিছে। হয়, 23 নং কিস্তিৰ টকা অতি শীঘ্ৰে মুকলি হ'ব। আপোনালোকে তাৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। হয়, যদি PM কিষাণৰ ফচল বীমা কৰাই ৰাখিছিলে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে 11,000কৈ টকা দিব। প্ৰকৃত কৃষকসকলক 11,000কৈ টকা বেংক একাউণ্টত প্ৰদান কৰিব আৰু তাৰ বাবে আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আছে নে নাই নিশ্চয় আপোনালোকে জানি ৰাখিব। যদি ৰেজিষ্ট্ৰেশ্যন নাথাকে তেনে ক্ষেত্ৰত ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কৰি ৰাখি দিয়ক। আৰু যিসকলৰ PM কিষাণ eKYC নাই তেওঁলোকে eKYC কৰি ৰাখক, কিয়নো বাধ্যতামূলক কৰিছে। eKYC নাথাকিলে PM কিষাণৰ কোনো কিস্তিৰ টকা আপুনি লাভ নকৰে। হয়, যিসকল কৃষকে PM ফচল বীমা কৰাই ৰাখিছিলে তেওঁলোকৰ একাউণ্টত 11,000কৈ টকা সোমাই পৰিব আৰু কেতিয়া সোমাব যদি জানিব বিচাৰিছে তেন্তে এতিয়া পেজটো ফ'ল' কৰি ৰাখক। যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। পৰৱৰ্তী খবৰ, হয়, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন অৰ্থাৎ ৰেচন কাৰ্ড যিসকলৰ আছে তেওঁলোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। হয়, 1 আগষ্টৰ পৰা আপোনালোকে চেনি, দালি আৰু নিমখ লাভ কৰিব আৰু যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে পুনৰ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। যিসকলৰ ৰেচন কাৰ্ডৰ পৰা বহুতৰে নাম কৰ্তন হৈছে তেওঁলোকে আকৌ আবেদন কৰিব পাৰিব, তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। আৰু যিসকলৰ ঘৰত ডাঙৰ পৰিয়াল তেওঁলোকে ৰেচন কাৰ্ড ভঙাৰ সুবিধা লাভ কৰিব। আৰু অৰুণোদয়ক লৈ কিন্তু ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। মই সবিশেষ অলপ পিছত জনাই আছোঁ। সেই ভিডিঅ'টো আপুনি লাইক কৰি যদি শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি দিয়ক। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। হয়, ৰেচন দোকানীৰ পৰা আপোনালোকে 1 আগষ্টৰ পৰাই যি আপোনাৰ আগৰ পৰাই চেনি, দালি, নিমখ লাভ কৰি আছিলে সেই আপুনি সুবিধা ল'ব পাৰিব। পৰৱৰ্তী খবৰ, যদি আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে এতিয়া আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কেইদিনমান অপেক্ষা কৰিব লাগিব, কিয়নো কাইলৈ আপোনালোকৰ কোনো ধৰণৰ আঁচনিৰ টকা নোসোমাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু ঘোষণা কৰিছে যে যিকোনো আঁচনিয়ে হওক আপোনালোকে 1 আগষ্টৰ পৰা লাভ কৰিব। 1 আগষ্টৰ পৰা অৰুণোদয় আঁচনিকে ধৰি কেইবাটাও আঁচনিৰ টকা আপোনালোকে লাভ কৰিব। হয়, পূৰ্বৰ যিদৰে 10 তাৰিখত পেঞ্চন আৰু অৰুণোদয়ৰ দিন আছিলে এইবাৰো সেই 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ধাৰ্য কৰিব আৰু সেই দিনাৰে পৰাই আপোনালোকে অৰুণোদয় আঁচনিকে ধৰি শ্বহীদ কুশল কোঁৱৰ, বৃদ্ধ পেঞ্চন এইসমূহৰ আঁচনিৰ টকা কিন্তু লাভ কৰি থাকিব। হয়, আৰু অৰুণোদয় আঁচনি 4.0ৰ বাবে নতুনকৈ আবেদন আৰম্ভ হ'ব। আবেদন যদি আপুনি কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত নিশ্চয় পেজটো ফ'ল' কৰি ৰাখক। মই পৰৱৰ্তী ভিডিঅ'ত জনাই দিম। যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব আৰু ভিডিঅ'টো যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিব। মই পৰৱৰ্তী ভিডিঅ' লৈ আহি আছোঁ। আজিলৈ মানে ধন্যবাদ।